অসম চাহ জনজাতি ছাত্ৰ সন্থ দেৰগাঁও শাখাৰ উদ্যোগত বৰজান নেঘেৰিটিং ৰঙামাটি বাদুলিপাৰ আৰু ৰঙাগৰা উপশাখাৰ সহযোগত ৰঙামাটি ৰাইজৰ আতিথ্যৰ দেৰগাঁও শাখাৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশন ৰঙামাটি চাহ বাগিচাৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ৭ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠানত পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি আৰু বিষয় বাছনিৰ জৰিয়তে সৰ্বসন্মতিমৰ্মে আজছা দেৰগাঁও শাখাৰ সভাপতি দয়াৰাম ৰবি দাস আৰু সম্পাদক শ্ৰী দানিশ কুমাৰ সম্পাদক হিচাপে লৈ যি ২৫জনীয়া সমিতি গঠন কৰা হয়। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সভাপতি দয়াৰাম ৰবি দাস, ৯:৩০ বজাত স্মৃতি তৰ্পণ কৰে শাখাৰ সম্পাদক সঞ্জীৱ কুৰ্মী, 10 বজাত বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলাৰ সভাপতি ৰাবুল তুৰী, 10:30 বজাত বৃক্ষৰোপণ কৰে বকহুলা টি কোম্পানীৰ অধীনৰ ৰঙামাটি চাহ বাগিচাৰ VA যুগল বৰুৱা। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কণ কণ শতাধিক ছাত্ৰ ছাত্ৰীক লৈ শৈক্ষিক কাৰ্যসূচী অনুসৰি কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা, 12 বজাত পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাৰ জৰিয়তে সভাখন অনুষ্ঠিত কৰি 25জনীয়া বিষয়ববীয়াক লৈ দেৰগাঁও শাখা সমিতিখন গঠন কৰা হয়। বহু কেইজন বিশিষ্ট অতিথি, প্ৰাক্তন আজছা নেতা, উপদেষ্টা, শুভাকাংক্ষী ৰাইজৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰী অনুষ্ঠানৰ সভাখনত উপস্থিত থাকে বুলি উদযাপন সমিতিৰ সভাপতি অমৃত ৰবি দাসে কাৰ্যকৰী সভাপতি গণেশ ৰবি দাস, মুখ্য সম্পাদক সঞ্জীৱ কুৰ্মীক জনায়। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666, 7002472813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।